মহাশিৱৰাত্ৰিৰ সময়ত যদি সপোনত আপোনালোকে সাপ দেখা পায় তেনেহলে ইয়াৰ অৰ্থ আপোনালোকে কি পাব ইয়াৰ পৰা আপোনালোকে শুভ ইংগিত পাবনে অশুভ সংকেত লাভ কৰিব আপোনালোকৰ জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিবনে আপোনালোকৰ জীৱনত অৱনতি বৃদ্ধি পাবলৈ ধৰিব এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোকক উপকৃত কৰিব সপোন আমি সকলো মানুহেই দেখা পাওঁ কেতিয়াবা আমি বহু ভাল সপোন দেখা পাওঁ কেতিয়াবা অৰ্থৰ সপোন দেখা পাওঁ কেতিয়াবা বেয়া সপোনো আমি দেখা পাওঁ আৰু কেতিয়াবা আমি সপোনত সাপ দেখা পাওঁ ইয়াৰ পৰা আমি কেতিয়াবা ভয় খাওঁ বা কেতিয়াবা আমাৰ ভয় খাই সাৰ পাই যোৱা হয় কিন্তু এই সপোন দেখিলে আমি ভয় খোৱাটো উচিত নে বা এই সপোন দেখাৰ ফলত আমাৰ ঘৰলৈ কি সমস্যা আহিব পাৰে বা কি সুযোগ সুবিধা আমাৰ ঘৰলৈ আহিব পাৰে সপোনত যদি আপোনালোকে সাপ দেখে তেনেহলে ইয়াৰ পৰা পাব আপোনালোকে বহুকেই সংকেত আৰু যদি মহাশিৱৰাত্ৰিৰ সময়ত সপোনত সাপ দেখা পায় তেনেহলে ইয়াৰ পৰা আপোনালোকে মহাদেৱে কি ইংগিত দিছে জানিব পাৰিব মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিবনে নাই আৰু এই মহাশিৱৰাত্ৰিৰ ফলত আপোনাৰ ওপৰত কি সুযোগ সুবিধা বা কি সমস্যা আহিব এই সকলোবোৰ কথা আপোনালোকে জানি ল'ব পাৰিব জ্যোতিষশাস্ত্ৰৰ অনুসৰি সপোনত সাপ দেখাটো বহু বেছি শুভ বুলি মনা গৈছে ইয়াৰ পৰা আপোনালোকে এইটোৱেই পাব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব কিন্তু পুৰাণৰ মতে সপোনত সাপ দেখাটো বেয়া সংকেত বুলি মনা গৈছে এনে সপোন দেখিলে আপোনালোকৰ বহু বেছি অশান্তি নামি আহিব বা আপোনালোকৰ ঘৰত অমংগল ঘটিব পাৰে কিন্তু আপোনালোকে ভয় খোৱাটো উচিত নহয় জ্যোতিষশাস্ত্ৰৰ মতে ইয়াক বহু বেছি ভাল বুলি মনা গৈছে আৰু আপোনালোকৰ ঘৰত কিবা শুভ প্ৰভাৱ দি যাব এনেকৈ এক নম্বৰটো সপোনত যদি সাপে কামোৰা আপোনালোকে এই মহাশিৱৰাত্ৰিৰ সময়ত দেখা পায় তেনেহলে জানিব যে আপোনালোকে অলপ সতৰ্ক হৈ চলাটো উচিত ইয়াৰ পৰা আপোনালোকে এইটোৱেই বুজি পাব যে আপোনালোকৰ কিবা ডাঙৰ বেমাৰ হ'ব পাৰে বা আপোনালোকৰ জীৱনলৈ কিবা সমস্যা আহি পৰিব পাৰে ইয়াৰ বিপৰীতে সপোনত যদি সাপে কামোৰা আপোনালোকে দেখা পায় তেনেহলে জানিব যে আপোনালোকৰ ঘৰৰ পৰা বহু শত্ৰু ধ্বংস হৈ পৰিব আৰু আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি নোহোৱা হৈ পৰিব মহাদেৱৰ আশীৰ্বাদ আছে আপোনালোকৰ ওপৰত কিন্তু কেতিয়াবা আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ দুৰ্বলৰ ফলত আপোনালোকৰ ঘৰত সমস্যা অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে সেই কাৰণে এই ক্ষেত্ৰত কিছু সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব লাগিব নহলে আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেই কাৰণে এই ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব মহাশিৱৰাত্ৰিৰ সময়ত সপোনত যদি আপোনালোকে সাপে কিবা খাই থকা দেখা পায় তেনেহলে ইয়াক বহু বেছি শুভ বুলি মনা গৈছে জ্যোতিষশাস্ত্ৰৰ অনুসৰি এনে সপোন দেখিলে আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'ব কিন্তু এই ধন আপোনালোকৰ জমা নহ'ব অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব সেই খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিলে আপোনালোকৰ বহু বেছি শুভ হ'ব বুলি মনা গৈছে কিন্তু সপোনত সাপ দেখাটো এনেই বহু শুভ বুলি মনা যায় কিন্তু সপোনত সাপে কিবা খাই থকা দেখাটো আমাৰ কাৰণে এটা ক্ষেত্ৰত ভালো হ'ব আৰু আনটো ক্ষেত্ৰত কিছু ক্ষেত্ৰত অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাবলৈ ধৰিব পাৰে জ্যোতিষশাস্ত্ৰৰ অনুসৰি সপোনত সাপৰ দাঁত দেখাৰ অৰ্থ হ'ল আপোনালোকৰ ঘৰত অৰ্থ জমা হ'বলৈ ধৰিব কিন্তু কোনো পৰিয়ালে আপোনালোকৰ অৰ্থ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু ইয়াৰ লগতে কোনো পৰিয়ালৰ পৰা আপোনালোকে অলপ বাছি চলিবলৈ চেষ্টা কৰিব লাগিব ক্ষতি কৰিব পাৰে আপোনালোকক সেইকাৰণে এই ক্ষেত্ৰত আগৰ পৰাই আপোনালোকে সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব নহলে কোনো আত্মীয় বা কোনো পৰিয়ালৰ লোকে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে বা ডাঙৰ সমস্যাৰ মাজত সোমাই পেলাব পাৰে ইয়াৰ বিপৰীতে কোনো বিপথে পৰিচালিত কৰিবলৈ আপোনালোকক চেষ্টা কৰিব পাৰে বা প্ৰচুৰ পৰিমাণে আপোনালোকৰ অৰ্থহানি কৰিবলৈও চেষ্টা কৰিব সেই কাৰণে এই ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব আৰু এনে সপোন দেখিলে আপোনালোকে তেওঁলোকৰ পৰা অলপ সাৱধান আৰু সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব সপোনত যদি সাপ নেউলৰ কাজিয়া দেখা পায় তেনেহলে আপোনালোকৰ কাৰণে ইমান ভাল বুলি ক'ব পৰা নাযায় এনে সপোন দেখিলে আপোনালোকে অলপ সতৰ্ক হৈ চলিব লাগিব কাৰণ কৰবাৰ ক্ষেত্ৰত আপোনালোকে কোনো কণ্ডলৰ মাজত সোমাই পৰাৰ সম্ভাৱনা আছে বা কোনো তৰ্ক বিতৰ্কৰ মাজত আপোনালোক সোমাই পৰিবলগীয়া হ'ব পাৰে আৰু সেই তৰ্ক বিতৰ্কই আইনৰ কাষ চাপিবলগীয়াও হ'ব পাৰে বা আইন কানুনৰ মাজতো আপোনালোক সোমাই পৰিবলগীয়া হ'ব পাৰে এই মহাশিৱৰাত্ৰিৰ সময়ত যদি আপোনালোকে সাপ আৰু নেউলৰ কাজিয়া দেখা পায় তেনে
তেনেহ'লে আপোনালোকে খুব সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰি চলিব। কোনো মানুহকে আপোনালোকে বেয়া ব্যৱহাৰ নকৰিব আৰু লগতে কাৰো লগত আপোনালোকে তৰ্ক কৰাটো উচিত নহয়। যদি তৰ্ক আৰু বা হাই কাজিয়া কৰে তেনেহ'লে আপোনালোকৰ নিজৰে বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰক। সপোনত যদি সাপৰ পৰা আপোনালোকে ভয় খোৱা সপোন দেখিছে তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব। ইয়াৰ অৰ্থ হ'ল আপোনাৰ কোনো মানুহে আপোনাক ঠগিবলৈ চেষ্টা কৰিব পাৰে। কোনো বন্ধুবৰ্গই অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি কৰি তুলিব পাৰে নাইবা কোনো আপোন মানুহে আপোনাক ঠগিবলৈ চেষ্টা কৰিব পাৰে। যোনসকল লোকে আপোনালোকক বেছিকৈ বিশ্বাস কৰে বা যোনসকল লোকক আপোনালোকে বেছিকৈ ভৰসা কৰে তেওঁলোকেই আপোনালোকক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিবলৈ চেষ্টা কৰিব। কোনো ফালৰ পৰা আপোনালোকৰ মন দুখিত কৰিবলৈও চেষ্টা কৰিব বা কোনো ক্ষেত্ৰত আপোনালোকক কোনো বেয়া দিশলৈ ঠেলি দিবলৈও চেষ্টা কৰিব পাৰে। যদি সপোনত সাপৰ পৰা ভয় খোৱা আপোনালোকে দেখা পায় তেনে ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, নহ'লে খুব পস্তাবলগীয়া হ'ব লাগিব আপোনালোকে পিছলৈ। মহাশিৱৰাত্ৰিৰ সময়ত যদি আপোনালোকে সপোনত সাপ মৰা বা ধৰা দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ কাৰণ হ'ল আপুনি বহু শক্তিক জয় কৰি তুলিব পাৰিব বা বহু শত্ৰুক আপোনালোকে দমন কৰিব পাৰিব। ক'ৰবাৰ পৰা প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব, শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰিব আৰু আপোনাৰ প্ৰিয়জনৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব। কোনো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰেমতো বহু বেছি শুভ দেখিবলৈ পোৱা যাব। কিবা ব্যৱসায়িক বাণিজ্য যদি আপোনালোকে কৰিবলৈ চিন্তা কৰি আছে তেনেহ'লে আপোনালোকে কৰিব পাৰিব। এই সপোন দেখাৰ পিছতেই আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'ব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। এনে সপোন দেখাটো বহু বেছি শুভ বুলি মনা গৈছে জ্যোতিষশাস্ত্ৰৰ অনুসৰি। মহাশিৱৰাত্ৰিৰ সময়ত সপোনত যদি আপোনালোকে সাপে কিবা খাই থকা দেখা পায় তেনেহ'লে ইয়াক বহু বেছি শুভ বুলি মনা গৈছে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি এনে সপোন দেখিলে আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব। আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'ব, কিন্তু এই ধন আপোনালোকৰ জমা নহ'ব। অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সেই খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিলে আপোনালোকৰ বহু বেছি শুভ হ'ব বুলি মনা গৈছে। কিন্তু সপোনত সাপ দেখাটো এনেই বহু শুভ বুলি মনা যায়, কিন্তু সপোনত সাপে কিবা খাই থকা দেখাটো আমাৰ কাৰণে এটা ক্ষেত্ৰত ভালো হ'ব আৰু আনটো ক্ষেত্ৰত কিছু ক্ষেত্ৰত অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাবলৈ ধৰিব পাৰে। মহাশিৱৰাত্ৰিৰ সময়ত সপোনত প্ৰেম বিচ্ছেদ দেখাটো বহু বেছি শুভ বুলি মনা গৈছে। এনে সপোন যদি মহাশিৱৰাত্ৰিৰ সময়ত আপোনালোকে দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত প্ৰেমৰ আগমন হ'বলৈ গৈ আছে বা আপোনালোকৰ জীৱনত প্ৰেমৰ আগমন হ'ব। পুৰণি প্ৰেম আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মহাদেৱৰ আৰু মা পাৰ্বতীৰ পূৰ্ণ আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব, যাৰ ফলত আপোনালোকে খুব সুখ শান্তিৰে দিন অতিবাহিত কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ বাহিৰেও ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। কোনো মাধ্যমৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ সংকেত আপোনালোকে লাভ কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।